মজা লাগছে চাওক গৰুৱে হে প্ৰভু আহি পালো মায়ং মানুহ দিছে মানুহকো কুকুৰ বনাই দিয়ে মানে বাঘ বোলে আৰু নগাঁৱক লাগি মোটামুটি 16 কিলো তো ৰাইজ তো যোৱা ভিডিঅ'টো চালে আজি যাম নগাঁও তো আজিৰ ডেষ্টিনেশ্যন নগাঁও মোৰ ইয়াৰ পৰা 101 কিলোমিটাৰ মানে মই যাম চন্দ্ৰপুৰ হৈ মানে মায়ং হৈ যাম তো মায়ং হৈ গ'লে তাৰমানে এতিয়া যদি মই এই আপোনাৰ সেইফালেদি যাওঁ তো এইটো কি আছিল মই পাহৰিলোঁ সেইফালেদি গ'লে মোৰ বহুত টাইম এনে যাব তো এইফালেদি যালে মোৰ ভাল হয় সুবিধা হয় তো হেল্ল' এভৰিৱান মোৰ টিপছ এণ্ড লিপছৰ ক'লে আপোনালোকে বম স্বাগতম জনাইছোঁ তো পলম নকৰে আহক ভিডিঅ'টো হিৰ' কাৰণে ষ্টাৰ্ট কৰোঁ দিয়ক তো যোৱাকালি এটা কথা ক'ব পাহৰিলোঁ তো অলিন দাদাই মোক অলপমান সহায় কৰিছে তো চিনি পায় দাদাক সকলোৱে আমাৰ তো ধন্যবাদ দাদা সেইখিনি সহায় কৰাৰ কাৰণে আৰু এতিয়া মানে কি হ'ল ইয়াত ভিৰ চিৰ নাই ন তো ৰাতিপুৱা ওলালে এটা ভাল আৰু আজি 7টাত যোৱা কথা আছিল 8:30 ওলাই আহিছোঁ অলপ মানে ইফাল হয় আৰু একো নাই তো এতিয়া বলক গৈ থাকোঁ চলো ডাৰ্লিং ওখ হে মস্ত তথাপিও সিমানো ওখ নহয় আৰু যাব পাৰি টেনশ্যন নাই ৰাইজ আপোনালোকৰ মনত আছেনে প্ৰিয়ংকা ভৰালী এটা গান গাইছিল পকুৱা মোৰ মনৰে ভাৱনা মনৰ ভাৱনাটো বাদ দিয়ক পাহাৰে পকুৱা বাপৰে বাপ ৰাইজ কিন্তু আহিছোঁ দেই ৰাইজ বুলি আহি পালোঁ এইখিনি জেগা সেই চাওক এইফালে চাওক কি ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীটো আছে চাওক তো ব্ৰহ্মপুত্ৰ নদীৰ পাৰে গৈ আছোঁ আমি বাপৰে বাপ কিয় নাজাৰা এতিয়া আৰম্ভ কৰিছোঁ বহুত ওখ দিয়ক ৰাইজ বাপৰে তো ৰাইজ চন্দ্ৰপুৰক আহিলে আপোনালোকে এটা বস্তু দেখা পাব গছ গছনি চাওক না কি মজা একদম পুৰা চাহ পৰি আছে দেখিছেনে আপোনালোকে তো ল'ৰা ছোৱালীহঁতে স্কুল যাব ৰেডি হৈ আছে সেই আৰু চাইকেল লৈ বুলি গৈ আছোঁ সেই ওখ চাওক পাহাৰ চাওক ৰাইজ ফুল স্পীডত নামছোঁ দক বাপৰে বাপ স্পীড ৰাইজ 60 আপ ৰাইজ কিবাকৈ চন্দ্ৰপুৰ পাৰ হৈ আহিলোঁ আৰু এইখিনি কি কয় বাবু জেকিয়াবাৰী নে জেকিয়াবাৰী ন তো বাবুৰ বোলে পিছৰ বাবুৰটোৰ মানে বাঘ বোলে আমাৰ পাঠশালাত মানে এম এ কৰি আছে ন এম এ কৰি আছে বাৰু যি কি নহওক ইয়াৰ পৰা মায়ং 2 কিলোমিটাৰমান দূৰ হ'ব ন 2 কিলোমিটাৰমান হ'ব ন মায়ং 2-3 কিলোমিটাৰমান হ'ব তামোল এখন খাই লৈছোঁ ধুনীয়াকৈ এতিয়া বলক গৈ থাকোঁ ৰাইজ আহি পালোঁ মায়ং অৰ্থাৎ যাদুৰ দেশ বুলি কয় মায়ঙক আৰু ইয়াত মানে বহুতে মানে কোৱা শুনিছোঁ দিয়ক মানে কেমেৰাটো এনেকৈ লৈছোঁ সূৰ্যটোকে এইফালৰ পৰা পৰিছে মানে কুকুৰ যি আছে মানুহ যি আছে মানুহকো কুকুৰ বনাই দিয়ে মানুহকো মানে কাউৰী বনাই দিয়ে এনেকুৱা কথা মানে শুনি আহিছোঁ সঁচা নে মিছা নাজানো কিন্তু মই ভাবোঁ সঁচা হেনে লাগে কাৰণ চাওক যাদু ইয়াত এই নৰ্মেল যাদু নহয় ইয়াত বহুত মানে ডাঙৰ যাদু হয় সেয়ে ক'লোঁ আপোনালোকক মানে নেক্সট লেভেলৰো ওপৰত যাদু হয় কি ক'ম আৰু আহিলোঁ ভাল লাগিল আৰু ৰঞ্জিতাক থেংকছ ক'ব খোজোঁ আৰু মৃদুদাক থেংকছ ক'ব খোজোঁ যে অসমখনক মই ধৰক ফুৰিবলৈ পালোঁ এই দুজন ব্যক্তিৰ কাৰণে আৰু অলিন দাদা আছে অলিন দাদাই সহায় কৰিছে আৰু এনেকুৱা মোৰ ছাবস্ক্ৰাইবাৰখিনিও আছে যিখিনিৰ কাৰণে মই হয়তো আজি এইখিনি স্থান পাবলৈ সক্ষম হৈছোঁ বা অসমখন ঘূৰিবলৈ সক্ষম হৈছোঁ তো ৰাইজ ছাপোৰ্ট কৰিব সেয়ে আৰু দিয়ক ৰাইজ আৰু ইফালে চাওক পাহাৰ পৰ্বত পুৰা একদম গৰু ৰাইজ চাওক হে বাপৰে বাপ গৰুৱে हे प्रभु श्री राम कृष्ण जगन्नाथम ये क्या हुआ मायंगरे एजन दादाक लग पालू माने सुधिलू बांदर आछे ने नाइ इयात बोले बांदर नाइए
নামো নিচানে নাই কিন্তু আমাৰ বজালিৰ পিনে বান্দৰৰ তাণ্ডৱ পূৰা একদম তাণ্ডৱ আছে কাৰণ আমাৰ বজালিত মানে কি বান্দৰৰ কাৰণে খেতি কৰিব নোৱাৰি আৰু মই নহয় সেইটো অল বজালিখনে জানে কি কৰিম আৰু তো বেলেগ অকল নকওঁ আমাৰ মন্ত্ৰী ৰঞ্জিত দাক ক'লোঁ তো দাদা বান্দৰ খেদাৰ কিবা কাৰণে ব্যৱস্থা এটা কৰি দিয়ক কাৰণ বহুত প্ৰব্লেম হৈ আছে তো সেইকাৰণে ক'লোঁ দিয়ক ৰাইজ গৈ থাকোঁ এতিয়া যিহেতু মৰিগাঁও যাম তো এইপিনেদি যাব লাগিব সেইপিনেদি নালাগে এইপিনেদি যাব লাগিব তো সেইখন হ'ল মায়ং পঞ্চায়ত গাঁও 20 নং আৰু যি কি নহওক এতিয়া গৈ থাকোঁ সেয়ে আৰু আহি এইখিনি ঠাইক কুমাৰগাঁও বুলি কয় তো কুমাৰগাঁও পালোঁ ইয়াৰ পৰা আৰু মৰিগাঁও মোটামুটি হয়তো 25-20 এখিনিমান হ'ব চাওক সেইফালে পাহাৰ আছে কি ধুনীয়া এটা কিমান ধুনীয়া এটা সৌন্দৰ্য চাই লওক গাঁৱৰ পৰিৱেশ যিহেতু গাঁৱৰ মাজেৰে আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত এণ্টাৰ কৰিলোঁ আমি তো এতিয়া কাষেৰে এইটো নদী নে জান ধৰিব পৰা নাই চাওকচোন এইটো বাৰু যি কি নহওক এতিয়া গৈ থাকোঁ ননচেন্স হৰণ মাৰি আছে দেখা নাপাওঁ নেকি অন্ধ বাৰু যি কি নহওক সি বাৰু অন্ধ মই বাৰু ঠিকে আছোঁ বাৰু যি কি নহওক মানে যোৱাকালি ৰাইজ টপিনাখনত মানে আমাৰ ভাষাত ক'ব গ'লে তাপলা আৰু আপাৰ আছামৰ ভাষাত ক'ব গ'লে টপিনা अच्छा তো মুভ মানে ভায়লি নে খুব अबे जल्दी बोल कल सुबह पनवेल निकलना है ভলিনী আইছি ভলিনী স্প্ৰে মাৰি টনটইনা কৰি লৈছোঁ আচ্ছা তেজপুৰক লগি 96 কিলোমিটাৰ নগাঁওক লগি আছে 35 কিলোমিটাৰ ৰাইট চলতে হে আজি টাইপলা বিহোৱা নাই দিয়ক মানে টপিনা বিখোৱা নাই দিয়ক ৰাইট মজা লাগছে দিয়ক ৰাইজ পায়ো গেলি বৰ আৰাম পাই দিয়ক লাজ কৰা কথা নহয় দিয়ক মই খোলা মানুহ ডাইৰেক্টলি কথা কওঁ যাই যি নকয় দিয়ক ৰাইজ আহি জালুকগুটি পালোঁ মাজতে ভিডিঅ' কৰা নাই কাৰণ পূৰা ট্ৰাক চাক আহি আছে ন তো সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ সকলোৱে মাত দি গৈ আছে মানে কনচেপ্টটো ভাল লাগিছে সকলোৱে কৈ আছে মানে যিটো থিম লৈছোঁ যিটো মটো আছে মোৰ সেইটো ভাল লাগিছে আৰু এইফালে চাওক আমি এতিয়া যাব লাগিব ৰহা এইফালে নগাঁও চিধাই নলতলি এইফালে তো আমি যাম চিধা যাম কাৰণ নগাঁও যাম আৰু নগাঁওক লগি মোটামুটি 16 কিলোমিটাৰ আছে তো ইয়াৰ পৰা তো এতিয়া গৈ আছোঁ আৰু ডাইৰেক্ট আৰু আপোনালোকক মই নগাঁৱত ভিডিঅ' পুৰা একদম দেখাম নগাঁৱত লগ কৰিম তো এতিয়া বলক গৈ থাকোঁ আহি পালোঁ নগাঁও এতিয়া মানে যাব লাগিব দাদাহঁতে এড্ৰেছটো দিব অলপমান দেৰি দিব তো মই সেইমতে যাব লাগিব তাত থকা খোৱাৰ ব্যৱস্থাটো কৰি দিছে তো তালৈকে যাই আছোঁ ৰাইজ আহি পালোঁ আৰু এতিয়া আছোঁ AJYCPৰ অফিচত বহি আৰু মোৰ লগত আছে দাদা আপোনাৰ পৰিচয়টো দি দিব প্ৰাগজ্যোতিক বনিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ সভাপতিৰ দায়িত্বত আছোঁ ৰাইজে দিয়া এজন কৰ্মী আচ্ছা আৰু এইফালে দাদা আছে দাদা আপোনাৰ পৰিচয়টো দিব নমস্কাৰ মোৰ নাম দেৱাশীষ দাস মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আপোনাক বহুত ধন্যবাদ জনাইছোঁ এইকাৰণে ধন্যবাদ জনাইছোঁ সুদূৰ আপুনি পাঠশালাৰ পৰা আহি আপুনি চাইকেলে মাৰি আহি পেলাই আমাৰ নগাঁও জিলাত আহি পেলাই উপস্থিত হ'লি আৰু আমাৰ নগাঁও জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ যি কাৰ্যালয়ত আমি উপস্থিত হৈ আমি একেলগে আজি কথা বতৰা পাতিছোঁ আপোনাৰ যাত্ৰা যিখিনি আৰু আগন্তুক আছে কৰিবলগীয়া সেইখিনি আপোনাৰ ভালে হৈ যাওক আমি তাকে কামনা কৰিছোঁ ধন্যবাদ দাদা মই নগাঁও জিলা সমিতিৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বত আছোঁ মোৰ নামটো দৰ্শন কাকতি আচ্ছা আপোনাৰ নামটো ক'ব দীপাংকৰ শৰ্মা নগাঁও জিলা কমিটিৰ বিত্ত সম্পাদক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আপোনাৰ নামটো ক'ব দাদা কৌশিক হাজৰিকা উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আচ্ছা দাদা আপোনাৰ নমস্কাৰ মোৰ নাম দিব্যজিৎ হাজৰিকা মই নগাঁও জিলা সমিতিৰ জইণ্ট ছেক্ৰেটাৰী আৰু তোমাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ চৌধুৰী যিহেতু আমাৰ যুৱ ছাত্ৰ পৰিষদৰ দাবী যে বানপানীৰ সমস্যা স্থায়ী সমাধান হওক আৰু দ্বিতীয়তে যিটো ড্ৰাগছৰ কথা কৈছা তুমি ড্ৰাগছমুক্ত অসম হওক বৰবিষ স্বৰূপ ড্ৰাগছ যি আমাৰ যুৱ প্ৰজন্মক ধ্বংস কৰি পেলাইছে সেইটো বৰ ধুনীয়া দুটা পদক্ষেপ আৰু যিটো যুৱ ছাত্ৰ পৰিষদৰ দাবীয়ে যে বানপানীৰ সমস্যা স্থায়ী সমাধান হওক সেই সমস্যালৈ তুমি আগবাঢ়ি গৈ থাকা আমি সদায় তোমাৰ লগত আছোঁ ধন্যবাদ দাদা আৰু এইফালে দাদা আছে নমস্কাৰ মোৰ নাম প্ৰবাল শৰ্মা মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উপসভাপতি আৰু মই ধন্যবাদ জনাইছোঁ তোমালৈ যিহেতু এটা
যি জ্বলন্ত সমস্যাবিলাকৰ ওপৰতে আপুনি যি মানে সুদূৰ ইমান দূৰৰ পৰা চাইকেল মাৰি আহিছে আৰু এই সফল হওক অভিযান তাকেই কামনা কৰিছোঁ। ধন্যবাদ দাদা। আৰু ইফালে আমাৰ দাদা আছে, দাদা। নমস্কাৰ, মই হেমন্ত দাস, মই যুটীয়া সম্পাদক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতি। এইখনত চাওক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, আৰু ইয়াত এটা বস্তু দিছে খুব ধুনীয়াকৈ, কাৰ্যকাল, সভাপতি আৰু সাধাৰণ সভাপতি। চাওক, 1978 পৰা 80। তো দাদা এইটো 1978তে ন স্থাপন হোৱা আপোনালোকৰ এইটো? আহি পালোঁ ৰুম, আৰু ৰুমটো অলপমান চেটেলি ভেটেলি হৈ আছে, আৰু একো নাই। আৰু মই কৈছিলোঁৱে অল অসমত মানে কি AJYCPৰ পৰা থকা খোৱাটো মোক দিছে। বাৰু যি কি নহওক, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু নেক্সট ডেইলি ব্লগ হৈয়ে আছে, তো আপোনালোকে জানে, খালি ভিডিঅ'টো শ্বেয়াৰ কৰিব, বাছ সেইখিনিয়ে কৰিলে হ'ল। দিয়ক ৰাইজ, বাই বাই।